সাউথ আফ্ৰিকাই নিজৰ গ্ৰুপ পৰ্যায়ৰ অন্তিম মেচখনত ইংলেণ্ডক 7 উইকেটৰ ডাঙৰ ব্যৱধানত পৰাস্ত কৰিলে। কেৱল মাত্ৰ 30 অভাৰৰ ভিতৰতেই যি লক্ষ্য বান্ধি দিছিলে ইংলেণ্ড দলে, সেই লক্ষ্য অতিক্ৰম কৰি সাউথ আফ্ৰিকান দলে ছেমিফাইনেলত উপনীত হ'লে। মেচখন খেলৰ আৰম্ভণিৰ পূৰ্বেই সাউথ আফ্ৰিকান দলে ছেমিফাইনেলত ক'ব গ'লে উপনীত হৈছিলে। কেৱল মাত্ৰ কিছু সমীকৰণহে বাকী আছিল, কিন্তু এয়া বহুত কঠিন সমীকৰণ আছিল, যাৰ কাৰণে মেচ শেষ নহওঁতেই সাউথ আফ্ৰিকান দলে কোৱালিফাই কৰিবলৈ সক্ষম হয় আৰু ছেমিফাইনেলত উপনীত হোৱাৰ পূৰ্বেই সাউথ আফ্ৰিকান দলৰ বেটাৰ আৰু বলাৰসকলে উভয়ে যি আজি প্ৰদৰ্শন আগবঢ়ালে, এই প্ৰদৰ্শনৰ বলত ছেমিফাইনেলত ভাৰতীয় দলেই হওক বা নিউজিলেণ্ডেই হওক সাউথ আফ্ৰিকাৰ লগত সন্মুখীন কৰাটো অতি কঠিন পৰীক্ষাৰ সন্মুখীন হ'ব লাগিব। আজিৰ মেচখন যদি চোৱা যায়, ইংলেণ্ড দলে কেৱল মাত্ৰ 180 ৰানৰ লক্ষ্যহে বান্ধি দিব পাৰিছিলে সাউথ আফ্ৰিকান দলক, আৰু এই লক্ষ্য আগত লৈ সাউথ আফ্ৰিকান দলৰ 2টা উইকেট 37 ৰানৰ ভিতৰতে হেৰুৱাইছিল যদিও পিছত ভান ডাৰ ডুছে আৰু হেনৰি ক্লাছনে 127 ৰানৰ পাৰ্টনাৰশ্বিপ কৰি সাউথ আফ্ৰিকান দলৰ জয় অতি সহজ কৰি দিছিলে। ভান ডাৰ ডুছেনে মেচ একেবাৰে ফিনিছ কৰি আহিছিলে আৰু 72 ৰানৰ এটা অপৰাজিত ইনিংছ খেলি ছেমিফাইনেলৰ পূৰ্বে সাউথ আফ্ৰিকান বেটিং লাইনআপৰ মূল শক্তি হিচাপে নিজকে প্ৰমাণিত কৰিলে। তাৰোপৰি হেনৰি ক্লাছনেও আঘাতৰ পৰা উভতি আহি আজি অৰ্ধশতকীয় ইনিংছ খেলিলে। 54টা বলৰ সন্মুখীন কৰি 64 ৰানৰ এটা তুফানী ইনিংছ খেলি হেনৰি ক্লাছনে আগজাননী প্ৰদান কৰিলে যে ছেমিফাইনেলত সাউথ আফ্ৰিকান দলৰ বেটাৰসকলে কোনো দলৰ বলাৰক এৰি কথা নক'ব। ক্লাছনে দুৰ্ভাগ্যবশতঃ অন্তিম পৰ্যায়ত আউট হৈছিল। 6 কোবাই মেচ ফিনিচিং কৰিবলৈ গৈহে আউট হ'ব লগা হৈছিল, নহ'লে একেবাৰে মেচ ফিনিছ কৰি অহাৰ এটা সুযোগ লাভ কৰিছিলে। কিন্তু চাব গ'লে সাউথ আফ্ৰিকান দলৰ বেটাৰসকলে কেৱল মাত্ৰ 3টা উইকেট হেৰুৱাইয়ে এই লক্ষ্যত উপনীত হ'ল আৰু একেবাৰে সহজ জয়লাভ কৰিলে। তাৰোপৰি সাউথ আফ্ৰিকান বলিং লাইনআপৰ কথা ক'ব গ'লে ইংলেণ্ডক কেৱল মাত্ৰ 179 ৰানৰ ভিতৰতেই অল আউট কৰি দিবলৈ সক্ষম হৈছিলে। মাৰ্ক জেছনে 3টা উইকেট লৈ ইংলেণ্ড দলৰ ওপৰত যি ধৰণে প্ৰেছাৰ ক্ৰিয়েট কৰিছিল, আৰু সেই প্ৰেছাৰ মিডিল অভাৰ্ছত কেশৱ মহাৰাজ যি ধৰণে বজাই ৰাখিছিল আৰু মেচত গুৰুত্বপূৰ্ণ 2টা উইকেট লৈ মিডিল অভাৰ্ছত একেবাৰে চেপি ধৰি ৰাখিছিলে ইংলেণ্ডৰ বেটাৰসকলক, যাৰ কাৰণে ইংলেণ্ড দলৰ ওপৰৰ পৰা প্ৰেছাৰ আঁতৰা নাছিলে। আৰু হোৱেইন মুল্ডাৰেও মিডিল অভাৰ্ছত কেশৱ মহাৰাজৰ লগত 3টা উইকেট লৈ ইংলেণ্ড দলৰ বেটাৰসকলক আউট কৰাই নহয়, ৰান স্ক'ৰ কৰাৰ যি এটা গতি আছিল একেবাৰে নোহোৱা কৰি দিছিলে, যাৰ কাৰণে ইংলেণ্ড দলে একেবাৰে হতাশাজনকভাৱে পৰাজয় বৰণ কৰিলে।